মানুহে কিনিছে না থলুৱা অসমীয়া মহিলাই প্ৰস্তুত কৰা পাবলৈ বিপণী আছে এনেদৰে আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিলোঁ। প্ৰদৰ্শনীখনত অসমৰ থলুৱা উদ্যোগ, আমাৰ MSME সকলে কৰা কাম, অসমৰ যুৱ ষ্টাৰ্টআপসকলে কৰা কাম আৰু অসমত যিমানবিলাক কোম্পানী এক্টিভ হৈ আছে এগ্ৰিকালচাৰৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ। এই এক্সিবিশ্যনখনৰ জৰিয়তে যিসকলে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব আহিছিলে তেওঁলোকে বহুত বায়াৰ্ছৰ লগত নিজক কানেক্ট কৰিব পাৰিছে। বিদেশৰ পৰা অহা এম্বেচেডৰসকলে তেওঁলোকৰ পৰা বহুতখিনি কথা তেওঁলোকৰ পৰা গম লৈ গৈছে, তেওঁলোকৰ কাৰ্ড লৈ গৈছে, বহুতে বিজনেছ পাইছে। মই ভাবোঁ যে আমাৰ আজি আৰু কালি প্ৰদৰ্শনী আছে। অসমৰ যুৱ যিসকল উদ্যমী যুৱক যুৱতী আছে তেওঁলোকে এই প্ৰদৰ্শনীখন আহি চাব লাগে, বহুত অনুপ্ৰেৰণা পাব আৰু কেনেকৈ অসমীয়া ল'ৰা ছোৱালীয়ে বিশ্ব জয় কৰাৰ প্ৰচেষ্টা কৰিছে তেওঁলোকে অনুভৱ কৰিব পাৰিব। দেখক, মই ভাবোঁ যে এইখন চালে যিকোনো মানুহে অভিভূত হ'ব। অসমৰ ল'ৰাই ড্ৰোন বনাইছে, অসমৰ ল'ৰাই ড্ৰোন বনাই পেলাই ইণ্ডিয়ান আৰ্মিক বিক্ৰী কৰিছে। এই কথাবিলাকতো সাধাৰণতে আমি ক'তো আলোচনাই নকৰোঁ আৰু এই গোটেই কথাবিলাক মিডিয়াৰ অলক্ষিতে বা আমাৰ অলক্ষিতে হৈ আছে। ইয়াত চালে আপোনালোকে গম পাব যে কিমানবিলাক মেটেকা দি মানুহে প্ৰডাক্ট বনাইছে, এমাজনত লৈ গৈ বিক্ৰী কৰিছে। অসমীয়া ল'ৰা ছোৱালীয়ে ড্ৰোন বনাই আৰ্মিক বিক্ৰী কৰিছে। তাৰপিছত শামুকৰ পৰা অসমীয়া ল'ৰা ছোৱালীয়ে মুকুতা বনাইছে। এই গোটেই কথাবিলাক যেতিয়া আমি দেখা পাম, চাম, আমিও উৎসাহী হ'ম আৰু মই আপোনালোকৰ জৰিয়তে আজি আৰু কালি এই যিখন আমাৰ প্ৰদৰ্শনী এইখন চাবৰ বাবে বিশেষকৈ অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম। অসমত আমাৰ যিটো বৰ্তমান প্ৰফাইল সেইটো হ'ল, যোৱা কালিও মই পৰহি সামৰণি অনুষ্ঠানত কৈছোঁ যে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈছে। তেওঁলোকে কিবা নহয় কিবা বস্তু প্ৰডাক্ট কৰিছে। গতিকে মহিলা উদ্যোগী আমাৰ বহুত আৰু ডেকা ল'ৰা ছোৱালীৰ মাজত ষ্টাৰ্টআপৰ এটা মুভমেণ্ট আৰম্ভ হৈছে। গতিকে মই ভাবোঁ যে অসমৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল। বহুতখিনি আৰু এইখিনিতো অকণমান এনেকুৱা আত্মসহায়ক গোট যিসকলে ইতিমধ্যে যথেষ্ট ভাল ব্যৱসায় কৰিছে, কিন্তু নিজ অৱস্থাত যোনে এতিয়াও আৰম্ভ কৰিছে তেনেকুৱাতো আৰু বহুত আছে। এইখিনিতো আমি ইমানক জাগাও দিব পৰা নাই। এইখিনি হৈছে এটা জাষ্ট ক'ব গ'লে প্ৰতিবিম্ব এটাহে। আচল অসমখনটো আৰু বহুত আগবাঢ়ি এওঁলোকে সংস্থাপন দি আছে বেলেগক। আপুনি কি প্ৰশ্ন কৰিছে মই বুজি পোৱা নাই। একোজনে 10-12জন ল'ৰাক সংস্থাপন দি আছে। এওঁলোকে সংস্থাপন দিব। এওঁলোকে জীৱনত সিদ্ধান্ত লৈছে যে আমি চৰকাৰৰ পৰা সংস্থাপন নলওঁ, আমি 10জনক সংস্থাপন দিম। এওঁলোকক সুধিলে গম পাব এওঁলোকৰ লগত 10-15জন কৰ্মচাৰী আছে। তেওঁলোকে উদ্যোগ অলৰেডি প্ৰতিষ্ঠা কৰিছে। এইখিনিতো সফল উদ্যোগীকহে আমি আনিছোঁ। আপুনি ভালকৈ চোৱা নাই নেকি বস্তুটো? এই উদ্যোগপতিসকলে অলৰেডি প্ৰডাকশ্যন কৰি বজাৰত বিক্ৰী কৰি মান সন্মান লৈ আজি এটা গৌৰৱৰ অধিকাৰী হৈহে এক্সিবিশ্যনত আহিছে।